তো গাইছ আজি ব্লগটো খুলিছোঁ মানে এতিয়ানে শুনিলোঁ কি নদীৰ বোলে পানী কমিছে। তো আজি চাবলৈ যাই আছোঁ। বহুত দিন হ'ল অহাই নাই নদীত। তো আজি যাম আকৌ। আমি জোনাইত আৰু মই আহিছোঁ। এইটো জোনাইত। হাই গাইছ। আৰু এইটো মই নদীটো দেখাওঁ আৰু আপোনালোকক চাই থাকিব। আৰু আমাৰ মোবাইলৰ কেমেৰা কোৱালিটিটো ইমান ভাল নহয়, নহ'লে ভালকৈ ইয়াৰ পৰা জুমিং কৰি দেখাব পাৰিলোঁ হয়। তথাপিও আপোনালোকক ভালকৈ জানো দেখাব পাৰোঁ, এইটোৰ কাৰণে নদীত নামি আছোঁ গাইছ। তো গাইছ ফাইনেলি আমি নদীত আহি পালোঁ। এই চাওক গাইছ আমাৰ নদীটোৰ নাজাৰা। এই চাওক আমাৰ ইফালে মানে নদীৰ ইমান পানীবিলাক চাফা নহয়, তথাপিও বহুতে চাফা হৈছে আজি। এই চাওক গাইছ পানী চাওক। তো গাইছ মই এতিয়া নুমি যাই কেনে দেখাম আপোনালোকক কিমান দুৱা আছে। আৰু গাইছ হেৰি হ'লে বানপানী হ'লে এই পাৰকলেন পানী উঠি যায় গাইছ। আৰু চাই থাকিব নাও এৰি দিম গাইছ। এইফালে চাওক গাইছ, এই গাড়ী ঘোঁৰা ধুই আছে এইফালে। মানে নদীটো ইমান ভাল লাগে মানে এই তামোলপুৰৰ চাইডৰ পৰা আহি কিনে ইয়াতে মানে ব্লগ বনাই মানুহবিলাকে। আৰু এইফালে ছখন ঘাট। এইফালে চাওক গাইছ, আমাৰ মোবাইলৰ কেমেৰাটো ইমান ভাল নহয় যে আপোনালোকক ভালকৈ দেখাম। তথাপিও আপোনালোকে জানো মই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু সাথে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে কমেণ্টো কৰি দিব গাইছ। এই চাওক গাইছ নাজাৰা চাওক, ইমান বঢ়িয়া ভিউ আহি আছে ইয়াৰ পৰা। এতিয়া আমি ভাবি আছোঁ কি ইয়াতে 5খনমান ফটো মাৰি কেনে ঘৰলৈ উভতি যাম বুলি ভাবিছোঁ। তো গাইছ ব্লগটো এতিয়া সমাপ্ত কৰোঁ।